ইমান অকলশৰে আছো মোৰ ছোৱালীজনী আৰু জোৱাইও এবাৰ খবৰ ল'বলৈ নাহে এই তপনৰ ওচৰলৈকে যাম তেওঁ দেখোন অকলশৰে থাকে এষাৰকে কথা পাতি আহোঁগৈ অকলেনো কিমান থাকিম খাবলৈও মন নোযোৱা হৈছে শুবলৈও মন নোযোৱা হৈছে তপন গাইদেউ কি কৰি আছে মোৰো একে অৱস্থা জানা তপন গাইদেউ ভাত খালেও পানী খালে তোমালে বৰকৈ মনত পৰি থাকে এতিয়া বহুত কথা পাতিলো যাওঁগে যোৱা কি কৰি আছা ক'ত আছা মই বহি আছো কি হ'ল আজি ইমানকৈ পঢ়াৰ কথা কৈছে যে মীৰা মা তুমি তপনক ইমানকৈ লগ কৰি কিয় থাকা গাঁৱৰ মানুহৰ আগত ওলাব নোৱাৰা হৈ পৰিছো মোৰ মনটো ভাল আৰু বুলিয়ে যাওঁ মোৰ হ'লে মা বুলি মাতিবলৈ মন নোযোৱা হৈ পৰিছে ঐ বোপাই তই কামলৈ যোৱা আজি প্ৰায় 14 বছৰ মানে হ'ল মোক চাবলৈ এবাৰ আছো মই যাব নোৱাৰো কেনেকৈ থাকা হে ভগৱান নিজৰ পুত্ৰ থাকিও এনে অৱস্থা বিয়াখনতে পাতি ল'ব লাগিব ক'ব লাগিব যে তপনক এটা উপায় লাগে বুলি কি কৰি আছে কিনো কৰিম অকলে বহি ভাবি আছো এটা কথা ক'বলৈ বৰকৈ মন গৈ আছে তোমাক ক'লে বেয়া পাবা নেকি কি কথা কোৱাচোন ককাইদেউ বেয়া নাপাওঁ মই তুমি আজিৰ পৰা মোক স্বামী বুলিয়ে ভাবিবা আমি বিয়া পাতি ল'লো আহাচোন মানুহে বাৰু কি ক'ব আৰু নতুন জীৱন কেনেকৈ আগবঢ়াম মানুহে যি কয় ক'ব দিয়া ককাজনে